নমস্কাৰ দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই আপোনালোকে স্বাগতম জনাইছোঁ। কালি ৰাতিপুৱা দোচা বনাম আৰু সেয়েহে এয়া ৰাতি প্ৰিপাৰেশ্যন কৰি আছোঁ। এয়া চাউল লৈছোঁ মই আৰু এয়া বুটৰ দাইল লৈছোঁ। এতিয়া ভালদৰে এইখিনি পানীৰে ধুই ল'ম 3-4 বাৰমান আৰু তাৰপিছত হোল নাইট এনেকৈ তিয়াই থৈ দিম। তেতিয়া মানে কি দোচাখন খুব ধুনীয়া হয়। আপোনালোকে এনেকৈ বনাইনে? কালি ৰাতিপুৱা বনাম, সেয়েহে এতিয়া ৰাখি দিম এনেকৈ। আৰু এইফালে চাওক, মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া ইয়াতে ঠাণ্ডা পানী দি গোটেই ৰাতিটো এনেকৈ ৰাখি দিম। তেতিয়া ৰাতিপুৱা দোচাখিনি বহুত ধুনীয়া হয়। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ৰেচিপিটো আৰম্ভ কৰিছোঁ। এতিয়া ইয়াৰে পানীখিনি অকণমান পেলাই দিম আৰু এয়া লগত দৈ লৈছোঁ, আদা, গোটা জিৰা লৈছোঁ, কেঁচা জলকীয়া, এই গোটেইখিনি ইয়াতে দিম। আপোনালোকে নিজৰ পচন্দ মতে মছলা এড কৰিব পাৰে। আৰু ইয়াতে এতিয়া দৈখিনি মই দি দিম, অকণমান নিমখো দিম টেষ্ট অনুযায়ী আৰু গোটেইখিনি ইয়াতে দি দিম। ধুনীয়াকৈ পেষ্ট বনাই ল'ম আৰু এতিয়া খুব ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। ইয়াতে নিমখখিনিও দি দিলোঁ আৰু এয়া মোৰ পেষ্টটো ৰেডি হৈ গৈছে। এনেকৈ চেম প্ৰচেছত বাকী থকাখিনিও বনাই ল'ম। আৰু এয়া চাওকচোন, মই একেলগে দিয়া নাই আৰু এয়া চাওক বেটাৰটো কিমান ধুনীয়া হৈছে, ডাঠো হোৱা নাই, পাতলো হোৱা নাই, একেবাৰে পাৰফেক্ট হৈছে। আৰু এতিয়া এইখিনি মই প্ৰায় 10 মিনিটমান সময় এনেকৈ ৰাখি দিম। আৰু এইফালে দোচাৰ লগত খোৱাৰ কাৰণে এয়া আলু বইল কৰি লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে নৰসিংহৰ পাত লৈছোঁ আৰু মান ধনিয়া লৈছোঁ। এইফালে পিঁয়াজ লৈছোঁ এটা, শুকান জলকীয়া আৰু এয়া কালজিৰা লৈছোঁ। কালজিৰাটো দিলে মানে কি হয়, গোন্ধটো খুব ধুনীয়া হয় আলু ভাজিখিনি। এয়া মই মিঠাতেল দি দিছোঁ গৰম হলত। এতিয়া শুকান জলকীয়া আৰু ক'লা জিৰাখিনি দি দিম। অকণমান লৰাই লৈছোঁ শুকান জলকীয়াটো। এয়া চাওক, ক'লা জিৰাটো দি দিছোঁ। এতিয়া নৰসিংহৰ পাত আৰু মান ধনিয়াৰ পাতটো দি দিছোঁ। এতিয়া পিঁয়াজখিনিও দি দিম, অকণমান লৰাই দিম আৰু প্ৰয়োজন অনুযায়ী নিমখ আৰু হালধিখিনি এতিয়া এড কৰি দিম। এনেকৈ বনালে সোনকালে হয়। এয়া নিমখখিনি দি দিলোঁ, হালধিও দি দিলোঁ, ফটাফট আলু ভাজিখিনি হৈ যায়। সেইকাৰণে মই বইল কৰি লৈছোঁ আগতে। প্ৰায় 1 মিনিট পিছত এইখিনি হৈয়ে যাব। আপোনালোকে ইয়াতে নিজৰ পচন্দ মতে যিকোনো মছলা এড কৰিব পাৰে। মই বহুত বেছি দিয়া নাই। এয়া চাওকচোন, খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এইফালে প্ৰায় আলু ভাজাখিনি হ'বই ধৰিছে। এয়া জিৰা গুড়ি দিছোঁ আৰু চাট মছলা দিছোঁ। এই গোন্ধটো খুব ধুনীয়া হয়। আপোনালোকে নিজৰ পচন্দ মতে যিকোনো মছলা এড কৰিব। এয়া লাহে লাহে হ'ব ধৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিছোঁ আৰু এতিয়া মই দোচাৰ সেইফালে টাৱাখন উঠাই দিম। আপোনালোকে আঁতৰি নাযাব, চাই থাকিব। আৰু এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া ইয়াতে জলকীয়া পাউডাৰ দি দিছোঁ, এয়া হোমমেড হয়, আৰু জিৰা পাউডাৰ দি দিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে মন পচন্দ মতে দিব পাৰে। ধনিয়াও দিব পাৰে, মান ধনিয়া বা নৰ্মেল ধনিয়াটো মই এইখিনি দি দিছোঁ। আৰু এতিয়া আৰু এইফালে মই দোচা টাৱাখন উঠাই দিছোঁ। টাৱাখন গৰম হৈছে। এতিয়া মই কি কৰিছোঁ, এয়া কটন লৈছোঁ। কটনটো সকলোৰে ঘৰত থাকে নহয় জানো, একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ। আৰু ৰিফাইন তেল লৈছোঁ, মুচি দিছোঁ এনেকৈ। আৰু এতিয়া তাত পানী অকণমান দি আকৌ মুচি দিছোঁ। তেতিয়া মানে কি হয়, দোচাখন ধুনীয়াকৈ উঠি আহে, লাগি নধৰে। আপোনালোকে এই প্ৰচেছটো যদিহে কৰা নাই কৰিব পাৰে। বহুত সোনকালে দোচাখন ধুনীয়াকৈ উঠি আহে, ক'তো লাগি নধৰে। আৰু এয়া মই প্ৰথম দোচাখন দি দিছোঁ আৰু এনেকৈ লাহে লাহে ঘূৰাই দিছোঁ। আৰু এয়া চাওকচোন কিমান পাতল হৈছে। যিমানে পাতল হয় দোচাখন সিমানে মচমচীয়া হয়। এয়া চাওকচোন, যিমানে ডাঙৰ টাৱা হয় সিমানে ডাঙৰ হয় দোচাখন। আৰু গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ, বেছি স্পীড দিয়া নাই। আৰু এতিয়া ৰিফাইন তেল লৈ অকণমান চাৰিওফালে এনেকৈ ছটিয়াই দি দিছোঁ খন্তাখনৰ সহায়ত। আপোনালোকে ব্ৰাছৰ সহায়তো দিব পাৰে। আজি মই ব্ৰাছ ওলোৱা নাই, এনেকৈ বনাইছোঁ। কেতিয়াবা খুব দৌৰা দৌৰি হৈ যায়, যেতিয়া এনেকৈ বনাই লওঁ। আৰু এয়া চাওক, ছাইডটো লাহে লাহে নিজে নিজে উঠি আহিছে। গেছৰ ফ্লেমটো কিন্তু একেবাৰে কমাই দিছোঁ মই। এনেকৈ দোচা বনালে খাবলৈ বহুত টেষ্টি হয়। আৰু ছাইডটো লাহে লাহে ৰঙা পৰি আহিছে। এয়া চাওকচোন, একেবাৰে মচমচীয়া হৈছে আৰু কেনেকুৱা শব্দ উঠিছে। বহুত টেষ্টি হয়। আপোনালোকে যদি নাই বনোৱা নহয় এনেকৈ বনাব। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া। সেইখন হৈ গৈছে। এতিয়া আকৌ চেম প্ৰচেছত এনেকৈ মুচি লৈছোঁ তেল লগাই কটনেৰে। অকণমান পানী দিছোঁ আকৌ। এনেকৈ বনালে দোচা একেবাৰে পাৰফেক্ট হয়। আপোনালোকে মোৰ টিপছত বনালে দোচা একেদিনতে ধুনীয়াকৈ বনাব পাৰিব। এয়া চাওক, এইখনো একেবাৰে পাতল হৈছে। যিমানে পাতল হয় সিমানে দোচাখন মচমচীয়া হৈ যায়, খাবলৈ বহুত সোৱাদ হয়। খুব কম সময়ত বনাব পাৰি এনেকৈ, ৰাতি তিয়াই থ'লে তেতিয়া ভাল হয় পুৱা বনাবলৈ ৰাতিপুৱা। আগৰখনৰ দৰে এইখনো এতিয়া লাহে লাহে ছাইডটো হ'ব ধৰিছে।
এতিয়া অকণমান তেল দি দিম আৰু এয়া চাওক চাইডটোত অকণমান তেল দিছোঁ আৰু এইখনো হৈ গৈছে আগৰখনৰ দৰে এয়া চাওক মচমচীয়া হৈছে এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয় আৰু এয়া চাওক মোৰ দোচা ৰেডি হৈ গৈছে আজি ব্ৰেকফাষ্ট এনেকৈ খাম এয়া চাওক লগত গ্ৰীণ চাটনি লৈছোঁ আৰু এয়া চাওক এনেকুৱা শব্দ হৈছে মচমচীয়া হৈছে আৰু আলুত এনেকৈ কলা জিৰা দিলে বহুত ভাল লাগে খাই লগত নৰসিংহৰ পাত আৰু মান ধনিয়াৰ পাত দিছোঁ চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আলু ভাজিখিনিত আজিৰ মোৰ দোচা ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ একেবাৰে চিম্পুল ৰেচিপি তথাপিতো চাই আপোনালোকে ভাল পাব যিসকলে এতিয়ালৈকে দোচা বনাই পোৱা নাই কিটচেনত নহয় আপোনালোকে মোৰ টিপছটো ফ'ল' কৰি ধুনীয়াকৈ বনাব পাৰিব একেবাৰে সহজ টিপছত বনাইছোঁ গতিকে আজি ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আৰু এনেকৈ আগত থাকিলে বেছি সময় ৰ'ব নোৱাৰি নহয়নে বাৰু আজি ব্ৰেকফাষ্ট এনেকৈয়ে খাম ধন্যবাদ চাওকচোন দেখিলেই একেবাৰে লোভ লাগি যায় আৰু কিমান ধুনীয়া হৈছে একেবাৰে মচমচীয়া হৈছে আচলতে ৰেষ্টুৰেণ্ট বা দোকানৰ পৰা কিনি অনাতকৈ এনেকৈ ঘৰতে বনালে খায়ো ভাল লাগে আৰু একেবাৰে হেল্থি হয় ফ্ৰেছ হয়